কেতিয়াও ভাবা নাছিল অৱস্থা এটাৰ সন্মুখীন কোনোবাই জানো হ'ব পাৰে, মইতো ভাবিয়ে নাপাওঁ। এনেকুৱা এখন টমটম চলাই মই সংসাৰখন চলাই আছিলোঁ, আজি এনেকুৱা অমানিশা মোৰ জীৱনত নামি আহিছে। মই কেনেকৈ বুজাম, ভাষা মোৰ মুখৰ মানুহ লোৱা হৈ গৈছে, মই ক'ব নোৱাৰা হৈ গৈছে। এনেকুৱা মৰ্মান্তিক অৱস্থা। একেজনী মাকৰ যদি দুটা সন্তান হয় চাওকচোন কেনেকৈ থাকিব পাৰে। সাংঘাতিক বিপদত পৰিছে, পিতৃ মাতৃয়ে কান্দিছে, আজি গাঁওবাসীয়ে কান্দিছে, আজি কাকিৰ অসমীয়া পৰিয়ালে কান্দিছে। যাতে আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰে যাতে মুখ্যমন্ত্ৰীয়ে বহি ভিডিঅ'টো চাই। যাতে জ্যোতিষ্মান আৰু পাৰ্থজ্যোতি বৰা দুগৰাকী কণমানি চাওক, সন্মুখত বহি আছে ইউনিফৰ্ম লগাই। জ্যোতিষ্মান হ'ল এইগৰাকী আৰু এইফালে হ'ল পাৰ্থজ্যোতি বৰা, দুটি কণমানি। ব্লাড দিব লাগে 15 দিন মূৰে মূৰে, আৰু একেবাৰে মুক্ত হ'বলৈ লাগে 30 লাখ টকা। সঞ্জীৱ বৰাই টমটম চলায়, কিন্তু 30 লাখ টকা ক'ত পাব? এতিয়া অসমৰ ৰাইজে সঞ্জীৱ বৰাৰ কাষত থিয় দিব লাগে, মাতৃৰ কাষত থিয় দিব লাগে, আৰু ইফালে ভৱিষ্যতে হ'বলগীয়া ডক্টৰ আৰু অফিচাৰ তেওঁলোকক সহায় কৰিব লাগে অসমবাসীয়ে। এয়া হৈছে সঞ্জীৱ বৰা। কি হৈছিলে ৰাইজক কওকচোন। হয়, তেওঁলোকৰ যে ইমান এটা ডাঙৰ দুৰাৰোগ্যত ভুগি আছে আমি গম পোৱা নাছিলোঁ। তেওঁলোকৰ জ্বৰ হৈ থাকে, মাজে মাজে আমি ডক্টৰক দেখাওঁ, সেইমতে ঔষধ পাতি দিয়ে, খুৱাওঁ, ভাল হয় আকৌ হয়। এনেকৈ 6 মাহৰ পৰা কণ্টিনিউ চলি আছিলে। কিন্তু এইবাৰ এই ডিচেম্বৰ মাহৰ আপোনাৰ 27 তাৰিখে আমি গম পালোঁ যে তেওঁলোকৰ বহুত ডাঙৰ এটা বেমাৰ হৈছে। যিটো ৰিপৰ্টটো বহুত বেয়া ৰিপৰ্ট এটা আহিছে, তেজৰ যিটো উৎপত্তি স্থলত কিবা বেমাৰটোৰ নাম কৈছে বন মেৰু ফেলাৰ, মানে বন মেৰু ফেলাৰ বুলি কয় বেমাৰটোৰ নাম। মানে গুৱাহাটীৰ পৰা দিল্লীলৈ পঠিয়াইছিলে, দিল্লীৰ পৰা ইমানে বেয়া ৰিপৰ্ট আহিছে, সাংঘাতিক ক'ব লাগিব, মানে 30 লাখ টকা লাগে। এইফালে মাতৃ আছে, আমাৰ ল'ৰা দুটা সন্তান চাওকচোন, একেজনী মাকৰ যদি দুটা সন্তান হয় চাওকচোন কেনেকৈ থাকিব পাৰে কওকচোন। দুটা সন্তানৰ ছাৰ বন মেৰু ফেলাৰ বুলি কৈছে। এতিয়া আমি তেওঁলোকক মানে বচাব হ'লে 25-30 লাখ টকাৰ প্ৰয়োজন হয়, আৰু ব্লাডটো মানে 15 দিনৰ মূৰে মূৰে আমি ব্লাড দি আছোঁ, ICUত ৰখাব লগা হৈ যায় সিহঁতৰ। মানে 27 ডিচেম্বৰৰ পৰা আমি দুবাৰকৈ ICUত ৰাখি পেলাই আনিছোঁ। এতিয়া আকৌ ব্লাড কমিছে, এতিয়া 4 পইণ্ট হৈছে। এতিয়া আকৌ বেছি দিন নালাগে কমোতে, সিহঁতৰ 4 পইণ্ট হোৱা 3 পইণ্ট হোৱাৰ লগে লগে মানে অক্সিজেন দিব লগা হৈ যায়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, অনুৰোধ কৰিছোঁ আমাক যাতে এইখিনি উপকাৰ কৰে। আৰু যিগৰাকী জ্যোতিষ্মান বৰা আৰু পাৰ্থজ্যোতি বৰা শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এইগৰাকী শিক্ষক, তেওঁলোক দুজনক পঢ়াই আছে। মই অসমৰ ৰাইজক, সদাশয় ব্যক্তিসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে এক সাহাৰ্য দি পেলাই পুনৰ যাতে সুস্থ হৈ আকৌ তেওঁলোক বিদ্যালয়লৈ যাব পাৰে। আমাৰ পাৰিবাৰিক অৱস্থা অতি দুৰ্বল, যাৰ কাৰণে এনে জটিল ৰোগৰ চিকিৎসা আমাৰ দ্বাৰা কেতিয়াও সম্ভৱ নহ'ব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰলৈও সেৱা জনাইছোঁ। আপোনালোকে এই ল'ৰা আপোনাৰ দুটাৰ যি দুৰাৰোগ্যত ভুগিছে, আপোনালোকে যেন কৃপা কৰি এই ল'ৰা দুটাক সুস্থ কৰি দিয়াত সহায় কৰে। অকণমান আপোনালোকৰ সহায় ল'ৰা দুটাৰ জীৱনলৈ হাঁহি যেন ঘূৰাই আনে, এয়া আপোনালোকৰ চৰণত মোৰ প্ৰাৰ্থনা। এয়া হৈছে গাঁওবাসী, তেওঁলোকে কেমেৰাত কথা কওঁতে কান্দি দিছে, আৱেগৰ ঢৌ উঠিছে বুলি ক'ব লাগে। এই শিশু দুটাৰ কাৰণে আপোনালোকে সকলোৱে যদি ৰাইজে নখ জোকাৰিলেই নদী হয় বুলি কয়, তেওঁলোক মিডিল ক্লাছ ফেমিলিৰ মানুহ হয়, তেওঁলোকে যে কেতিয়াও কাৰোবাৰ পৰা খুজি মাগি খোৱা পৰিয়াল নহয়। আজি বিপদত পৰি গ'ল তেওঁলোকৰ আজি সহায়ৰ প্ৰয়োজন হৈ গৈছে। চাওক, আজি আমি ভিডিঅ' এটা কৰিলে হয়তো ভিডিঅ'টো যদি ভাইৰেল হয় তেতিয়াহ'লে এটা পৰিয়ালে 2 লাখ 1.5 লাখ টকা এটা পায়, কিন্তু 30 লাখ টকা আমি ভিডিঅ'ৰ জৰিয়তে একগোট কৰা সম্ভৱ নহয়, যাৰ বাবে বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ পিতৃয়ে কাতৰ অনুৰোধ জনাইছে, মাতৃয়ে জনাইছে, কণমানি কেইজনে জনাইছে। ফোনপে নম্বৰ প্ৰথম ওপৰতো কৈ দিয়ক, 8074873377 আৰু এটা 9101523080। তেওঁৰ নিজৰ ভাই হয়, তেওঁলোকৰ ফোনপে নম্বৰ, গুগল পে নম্বৰ দিয়া হৈছে। বহুতে কমেণ্ট বক্সত বহুত ডুপ্লিকেট মানুহ ওলাই যায়, সেইবোৰ ফোনপে নম্বৰ আপোনালোকে
একেবাৰে ব্যৱহাৰ নকৰিব আৰু এই ভিডিঅ'টো একমাত্ৰ ৰফিক হুজাইত আপলোড হৈ আছে আৰু ৰফিক হুজাইত আপোনালোকে চাই আছে আৰু ৰফিক হুজাইৰ ভিডিঅ'টো চাই ৰফিক হুজাইৰ ভিডিঅ'তে আপোনালোকে সহায় কৰিব এই ভিডিঅ'টো যদি কোনো দুষ্ট চক্ৰে ডাউনলোড কৰি নি বেলেগ পেজত লগায় বেলেগ একাউণ্টত লগায় ভিডিঅ'ত এডিটিং কৰি কোনো ফোনপে নম্বৰ ব্যৱহাৰ কৰে সেই পেজসমূহৰ নাম চাব সেই পেজত আপোনালোকে গৈ সহায় নকৰিব 1 নং কাকিৰ গান্ধী পুখুৰীৰ এটা ভিডিঅ' কৰিছোঁ আপোনালোকৰ মনত আছে অমৰনাথৰ পৰিয়ালক উদ্ধাৰ কৰিবলৈ য'ত 1,20,000 টকাৰ এম্বুলেন্স ভাড়া ঋণীৰ বোজা লৈ তেওঁলোকৰ যি এটা সমস্যা মই ঢাঙি ধৰিছিলোঁ সেই পৰিয়ালটো উদ্ধাৰ হৈছে আৰু ক'ব লাগিব ৰফিক হুজাইৰ সেই ভিডিঅ'টো 10 মিলিয়ন ভিউজ হৈছে 1,07,000 মানুহে শ্বেয়াৰ কৰিছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক 10 মিলিয়ন ভিউজ হোৱা সেই ভিডিঅ'টোত যদি অমৰনাথৰ পৰিয়ালে পাইছে 2 লাখ টকা তেতিয়াহ'লে জ্যোতিষ্মান আৰু পাৰ্থজ্যোতি বৰাক সহায় পাবলৈ ভিডিঅ'টো কিমান ভিউজ হ'ব লাগিব কিমান শ্বেয়াৰ হ'ব লাগিব আপোনালোকে চিন্তা কৰক মইতো কওঁ 1 মিলিয়ন ভিউজ যদি হয় তথাপিও কিন্তু হয়তো সহায় নহ'ব ভিডিঅ'টো গোটেই অসমত যাব লাগিব গোটেই অসমবাসীৰ হাতে হাতে যাব লাগিব গোটেই অসমবাসীয়ে শ্বেয়াৰ কৰিব লাগিব প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা শ্বেয়াৰ হ'ব লাগিব যাতে 10 মিলিয়ন ক্ৰছ কৰে 10 মিলিয়ন ক্ৰছ নহ'লে এই ভিডিঅ'ত সহায় নহ'ব হয়তো 10 মিলিয়ন ক্ৰছ কৰিলে হয়তো 3 লাখ টকা এটা আমি যেহেতু হেল্পিং ভিডিঅ'বোৰ বনাওঁ আমাৰ এটা মানে টাৰ্গেট থাকে এটা আইডিয়া থাকে যে কিমান ভিউজত এটা পৰিয়ালে কিমানখিনি সহায় পায় গতিকে আপোনালোকে প্লিজ 10 মিলিয়ন ক্ৰছ কৰি দিয়ক জ্যোতিষ্মান আৰু পাৰ্থজ্যোতিৰ কাৰণে আপোনালোকে 10 মিলিয়ন ক্ৰছ কৰি দিয়ক পিতৃ মাতৃ কান্দিছে আজি গাঁওবাসীয়ে কান্দিছে আজি কাকিৰ অসমীয়া পৰিয়ালে কান্দিছে আজি শিক্ষকে খুদ কেমেৰাত আহিবলগীয়া হৈছে সকলোৱে গম পাই গ'ল টমটম চালক কাকিৰ সঞ্জীৱ বৰাই নোৱাৰে 30 লাখ টকা একেলগে লৈ গৈ বহিৰাজ্যত চিকিৎসা কৰাৰ কোনো ধৰণে সম্ভৱ নহয় এই টমটমখন তেওঁ ইনষ্টলমেণ্টত লৈছিলে ইনষ্টলমেণ্টত টমটম লৈ তেওঁ ঘৰখন নে চলাব নে ল'ৰা দুটাক তেওঁ বচাব সম্ভৱ নহয় দিনে ৰাতি কান্দি থাকে ঘৰত আমাৰ বৰবহা হাইস্কুলৰ শিক্ষক নৱজ্যোতি ছাৰে মোৰ লগত যোগাযোগ কৰিছে ৰফিক হুজাইক আন্তৰিক ধন্যবাদ জনাইছোঁ ৰফিক হুজাই যেতিয়া আমাৰ সাধাৰণ মানুহখিনি বিপদত পৰিছে সদায় ৰফিক হুজাই তাৰ কাষত খাৰা হৈছে ইয়াৰ আগতো আপোনালোকে দেখিছে মোৰ স্থানীয় ভাতৃপ্ৰতিম ভতিজাৰ সম্বন্ধত অমৰনাথৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট সহায় সহযোগিতা কৰি দিছে আৰু এতিয়া পুনৰ আকৌ এনেকুৱা এটা দুখজনক ঘটনা সংঘটিত হৈছে মোৰ স্থানীয় দুটা ভতিজাৰ ক্ষেত্ৰত শেষত এটা কথাই ক'ম যে চাওক আপোনালোকে কমেণ্ট কৰোঁতে অকণমান বুজি কৰিব আজি চাওক এটা পৰিয়ালে কান্দি আছে নহয় আপোনালোকে পাৰিব কমেণ্ট কৰিবলৈ য'তে মধে আহি কোনোবাৰ কমেণ্ট কৰিবলৈ সময় নালাগে কোনোবাই কমেণ্ট বক্সত আহিলে কমেণ্ট এটা কৰি গুচি গ'ল কিন্তু এই কমেণ্টটোৱে হয়তো আপোনাৰ অভিশাপ লাগিব পাৰে যদি আপুনি নেগেটিভ কমেণ্ট কৰে বহুত ধৰণৰ মানুহ ফেচবুকত ছ'চিয়েল মিডিয়াখনত ভৰি পৰিছে গতিকে এই ফেমিলিটো আজি এনেদৰে কান্দি আছে নহয় কাইলৈ ভগৱানে নকৰক তোমালোকৰ এনেকৈ যাতে নহয় যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত মামা আপোনাৰ নাম লৈছে কণমানি দুগৰাকীয়ে আপুনি চাওক অকণমান ভিডিঅ'টো আপুনি ভিডিঅ'টো চাই কিবা এটা ব্যৱস্থা কৰক আপুনি চৰকাৰ আপোনাৰ হাতত শক্তি আছে আপোনাৰ হাতত পাৱাৰ আছে আপোনাৰ হাতত সকলো দায়িত্ব আছে আপুনি পাৰিলে আঁচনি আপুনি পাৰিব অসমৰ মুখ্যমন্ত্ৰী আপুনি বচাই দিয়ক প্লিজ এই দুটি কণমানিক আপুনি বচাই দিয়ক টমটম চালক হুজাই কাকিৰ সঞ্জীৱ বৰাই কান্দি আছে হুজাইৰ কাকিৰ সঞ্জীৱ বৰাৰ পত্নী কণমানি দুগৰাকীৰ মাতৃ মীনাক্ষী বৰাই কান্দি আছে এটা অসমীয়া পৰিয়ালে কান্দি আছে প্লিজ হিমন্ত মামা আপুনি ভিডিঅ'টো এবাৰ চাওক দাদা হৈছে উজ্জ্বল ডেকা আপোনালোকে চিনি পায় এই দাদাজনে গাঁৱত এনেধৰণৰ ঘটনাবোৰত সদায় দৌৰি আহে ৰফিক হুজাইক আন্তৰিক ধন্যবাদ জনাইছোঁ যিহেতু তেওঁক বিপদৰ বন্ধু বুলি ক'লেও ভুল কোৱা নহয় তেওঁ কাৰোবাৰ কিবা দুখ দেখিলে সদায় দৌৰি আহে গতিকে তেখেতলৈ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সঞ্জীৱ বৰা যি কণমানি শিশু দুটিৰ ভৱিষ্যতলৈ সদায় চিন্তা কৰি থাকে তেওঁলোকক ডাঙৰ মানুহ বনাম বুলি তেওঁলোক এক বিশেষ জটিল ৰোগত আক্ৰান্ত হৈছে গতিকে তেওঁ এই টমটমখন দি গোটেই ঘৰখন চলাই থাকিবলগীয়া হৈছে যিহেতু এখন ইনষ্টলমেণ্টত লৈছে এতিয়া EMI দিবলৈ কাৰণে পইচাৰ অসুবিধা হৈছে ল'ৰা দুটাক সন্তান দুটিক পোহপালকে ধৰি বা এটা ফেমিলি ডক্টৰৰ খৰচ হ'ব বহুত খৰচৰ প্ৰয়োজন হয় এটা ফেমিলি আৰু অসমবাসী ৰাইজে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক
আৰু আপোনালোকেও যি পাৰে 10 টকা 20 টকা 100 টকা যেনেকৈ পাৰে তেনেকৈ আপোনালোকে তলত ফোনপে' আৰু গুগল পে' নাম্বাৰ দিয়া হৈছে তাতে আপোনালোকে দি দিব